Hey, what's up everybody? So, আজিৰ ভিডিঅ'ত আমি চাব গৈ আছো বিকৃতি যাক আমি ইংৰাজীত স্ট্ৰেইন বুলি কওঁ কি হয় বস্তুটো হেতু চাও আমি কি হয় আমাৰ যোনটো এনসিআরটি বুক হোক বা যিকোনো কিতাপত আমি সাগে এনেকুৱা কিছুমান বস্তু দেখিছো ডেল্টা এল বাই এল ডেল্টা ভি বাই ভি ডেল্টা এক্স বাই এল এইবোৰ দেখিছো নে বাৰু তো আমি ইয়াত জানিব গৈ আছো এইবোৰ কি হয় ওকে তাৰ পিছত চলো স্টার্ট কৰো सबसे আগত বিকৃতি মানে কি হয় এটো বুজিলো প্ৰথমতে ইয়াত মই সংজ্ঞা দিব না যাও জাস্ট বুজাই দিম এক্সাম্পল এটা দি বস্তুটো বুজাই দিম ওকে এতিয়া ইয়াত মই ৰড এডাল ললো যাৰ দৈৰ্ঘ্যটো সে 3 মিটাৰ যোনটো লেন্থ ইয়াৰ পে ইয়ালে 3 মিটাৰ তাৰ পিছত মই এফালে বল দিলো ইফালে টানি দিলো বুলে এফ বল লগাই মেলি ৰড ডালক টানিলো তেতিয়া বুলে ৰড ডাল বুলে আগতে 3 মিটাৰ 1 মিটাৰ বাহি গল ইয়াৰ পা ইয়ালৈ 1 মিটাৰ বাহিলে ঠিক আছে তো এই ফোর্সটো যেতিয়া দিলু এই বলটো যেতিয়া দিলু ৰডডাল 1 মিটাৰ বাহি গল হৈছে এটা বিকৃতি মানে কি হয় আসলতে মোৰ নতুন ফার্স্ট যোনটো প্ৰথমত অৰিজিনাল যোনটো দৈৰ্ঘ্য হেতু কিমান আছিল থাৰ্ড অৰিজিনাল যোনটো দৈৰ্ঘ্য original দৈৰ্ঘ্যটো কিমান 3 মিটাৰ আছিল আৰু কিমান চেঞ্জ হল বস্তুটো দৈৰ্ঘ্যটো আৰু কিমান বাহিলে 1 মিটাৰ চেঞ্জ কিমান বাহিলে কিমান চেঞ্জ হল কিমান চেঞ্জ হল বা কিমান বিকৃতি ঘটিলে বুলিও ক'ব পাৰো ঠিক আছে তো সিম্পলি আমি যদি বুজিব যাও এই ৰডটোৰ হেল্পত এই এক্সাম্পলটো যদি লৈ বুজু তেতিয়া হলে আমাৰ যোনটো ফাৰ্ষ্টত অৰিজিনাল দৈৰ্ঘ্যটো আৰু কিমান চেঞ্জ হল 1 মিটাৰ বাহিলে না ইয়াত এই দুটাৰ ৰেশিওটোকে আমি অনুপাতটোকে আমি স্ট্ৰেইন বুলি কওঁ বা বিকৃতি বুলি কওঁ বিকৃতি ওকে সো দৈৰ্ঘ্যটো কিমান আছিল অৰিজিনাল আৰু কিমান চেঞ্জ হল হিয়তৰ দুটাৰ মাজৰ অনুপাতটো আমি কি বুলি কম বিকৃতি বুলি কম ৰেশিওটো এটা ফ্র্যাকশন হয় না নহয় সো কিমান চেঞ্জ হল আৰু অৰিজিনাল দৈৰ্ঘ্য হেতুৱে বিকৃতি ক্লিয়াৰ হৈছে বা সিম্পলি আৰু যদি বস্তুটো সিম্পলিফাই কৰো বিকৃতিটো আৰু যদি সিম্পলিফাই কৰো আমি এনেকৈ বুজিব পাৰো যে যিকোনো এটা বস্তুটো প্ৰথমতে যিমান আছিল যোনটো ফাৰ্স্ট ষ্টেজত ইউ নো প্ৰথমতে যিমান আছিল তাৰ পিছতে কোনোবা এটা ফোর্স লগাই মেলি বিকৃতি বল এটা লগাই তাত মই কিমান চেঞ্জ আনিলো হেতুৰ কম্পেৰিজনটোকে আমি কি বুলি ক'ব পাৰো বিকৃতি বুলি ক'ব পাৰো হৈছে ক্লিয়াৰ হৈছে নে এটো সিম্পলি এনেকৈ মনত থলে হৈ যাব অৰিজিনালটো যিমান আছিল আৰু কিমান বাহিলে হিয়তৰ দুটাৰ মাজৰ যোনটো ফ্র্যাকশন বা ৰেশিওটোকে আমি বিকৃতি বুলি কম ক্লিয়াৰ হৈছে ইন কেস যদি সে ভলিউমৰ কথা যদি কৈ দিয়ে সে देयर इज ए ফুটবল ইয়াত বুলে ফুটবল এটা আছে এবাৰ এই ফুটবল আছে এই ফুটবলটোৰ ভলিউম বুলে সে V এই ফুটবলটোৰ ভলিউম বুলে V এতিয়া সে ফৰ ইনস্ট্যান্স মানে মই এনে ইমাজিন কৰি লৈছো যে এই ফুটবলটোক মই কি কৰিছো সব ফালৰ পৰা বাহিৰৰ পৰা প্ৰেসাৰ দিছো বাহিৰৰ পৰা প্ৰেসাৰ লগাই দিছো আৰু মই ইয়াৰ ভলিউমটো মানে কম কৰাই দিলো কিমান কম কৰালো বুলে সে ইয়াৰ V আছিল অলপ পাছত বুলে ডেল্টা V কম হৈ গল অলপ হৰু কৰাই দিলো বস্তুটো বা ভলিউমটো কমাই দিলো অলপ ইতিয়া মুক যদি খুদে ইন টার্মস অফ মানে ভলিউমৰ ৰেসপেক্টত যদি মুক খুদে যে ইয়াৰ বিকৃতিটো কি হ'ব এইটো আছিল দৈৰ্ঘ্যৰ ৰেসপেক্ট উইথ লেন্থ মানে দৈৰ্ঘ্যটোক ৰেসপেক্টত ৰাখি মেলি ইয়াৰ মই স্ট্ৰেইনটো লাইছিলো বা বিকৃতিটো লাইছিলো কিন্তু ইয়াত কি হৈছে ভলিউমটো চেঞ্জ হৈছে ওকে ফাৰ্ষ্টত V আছিল যোনটো অৰিজিনাল ভলিউম আৰু চেঞ্জ কিমান হ'ল ডেল্টা V সো ইয়াত কি হ'ব কেছটো বিকৃতিটো ইয়াত আমি কি বুলি পাম বিকৃতি is equal to original volume to ki formula same থাকিব just comparison হয় strain মানে বা বিকৃতি মানে just comparison ইয়াত volume to কিমান original to V আছিল change কিমান হল delta V so এই fraction by ratio to কি আমি কি বুলি কম strain so simple okay now এতিয়া যদি কোনোবা এটা বস্তু মই বল লগাই মেলি বিকৃতি বল এটা লগাই মেলি যদি তাৰ দৈৰ্ঘ্যটো মই চেঞ্জ কৰিছো লেন্থ যোনটো লেন্থটো যদি চেঞ্জ কৰিছো এনেকুৱা ধৰণৰ যোনটো বিকৃতি হ'ব
যোনটো ষ্ট্ৰেইন হ'ব তাক আমি অনুদৈৰ্ঘ্য বিকৃতি বুলি ক'ম বা লংগিটিউডিনেল বুলিও কওঁ আমি ইংলিছত অনুদৈৰ্ঘ্য বিকৃতি ওকে সো আকৌ এবাৰ কৈ দিছো বস্তুটো যদি এটা বস্তুক আমি বিকৃতি বল এটা লগাই তাৰ যদি দৈৰ্ঘ্যটো চেঞ্জ কৰোঁ ঠিক আছে দৈৰ্ঘ্যটো যদি চেঞ্জ কৰোঁ হেতু সময়ত হোৱা বিকৃতিৰ মানটো আমি কেনেকৈ নিৰ্ণয় কৰিম কি আছিল কিমান বাঢ়িলে দৈৰ্ঘ্যটো আৰু অৰিজিনেলি ফাৰ্ষ্টতে কিমান আছিল হিহঁতৰ দুটাৰ যোনটো ৰেশিও হ'ব বা ফ্ৰেকশনটোক আমি অনুদৈৰ্ঘ্য বিকৃতি বুলি ক'ম ক্লিয়াৰ হৈছে সিম্পল আৰু সেম যদি আমি এই কেছটোত কওঁ ইয়াত কি হৈছে আয়তনৰ চেঞ্জ হৈছে ভলিউম মানে কি আয়তন ফাৰ্ষ্টতে অৰিজিনেলি বলটোৰ আয়তন কিমান আছিল ভি ক্যাপিটেল ভি আৰু বল যেতিয়া মই দিলো বিকৃতি বলটো যেতিয়া লগালো বলটোৰ ওপৰত তাৰ ভলিউমটো কিমান হৈ গ'ল কিমান চেঞ্জ হ'ল ডেল্টা ভি চেঞ্জ হ'ল ৰাইট সো এতিয়া এই দুটাৰ যোনটো অনুপাত লম আমি বা ফ্ৰেকশন বা ৰেশিও যোনটো লম ডেল্টা ভি বাই ভি এটো কি আয়তনটো কিমান চেঞ্জ হ'ল আৰু তো অৰিজিনেলি কিমান আছিল সো হেতৰ দুটাৰ অনুপাতটোকে আমি আয়তন বিকৃতি বুলি ক'ম কি বুলি ক'ম আয়তন বিকৃতি ক্লিয়াৰ হৈছে আয়তন বিকৃতি আৰু ইমান গাল যদি বুজিব নাই পৰা বস্তুটো এনেকৈ হয় নাই বাৰু অনুদৈৰ্ঘ্য বিকৃতি বুজিটো পালো বিকৃতি মানে কি হয় কিন্তু বোলে কনফিউজন এতিয়াও আছে অনুদৈৰ্ঘ্য বিকৃতিটো কেনেকৈ মনত ৰাখিম আৰু আয়তন বিকৃতিটো কেনেকৈ মনত ৰাখিম সি যোনটো মেইন বস্তু যোনটো মেইন ফৰ্মুলা হেতুটো সেম ওপৰ ফালে যোনটো ফ্ৰেকশনটোৰ ওপৰ ফালে ভগ্নাংশটোৰ ওপৰ ফালে আমি কি কৰিছো কিমান চেঞ্জ হ'ল হেতু লগাও আৰু তল ফালে কি কৰো আমি অৰিজিনেলি যিমান আছিল হেতুৰ মানটো তলত দিও হয়নে নহয় তো হিহঁতৰ মাজৰ যোনটো ৰেশিও হ'ব সেই ৰেশিওটোকে তো বিকৃতি কও আৰু যেতিয়া বিকৃতি বলটোৱে বস্তুটোৰ দৈৰ্ঘ্যটো এটা চেঞ্জ আনে তাক আমি অনুদৈৰ্ঘ্য বিকৃতি কও আৰু যদি এই বিকৃতি বলটোৱে বস্তুটোৰ আয়তনটো চেঞ্জ আনে তাক আমি আয়তন বিকৃতি বুলি কও সো সিম্পল ওকে সো হেতু আছিল এতিয়া থাৰ্ড যোনটো আমি চাব গৈ আছো হেতু হ'ব আমাৰ ৰূপ বিকৃতি হি অলপ বেলেগ হেকাৰণে মই এটো লাষ্টত কৈছো এই ফাৰ্স্ট দুটাটো কৈ ললো তো এতিয়া আমি চাব গৈ আছো ৰূপ বিকৃতি মানে কি হয় ওকে ইয়াত কনফিউজন এটাও থাকে বিকজ হি অলপ বেলেগ হয় ইয়াৰ ফৰ্মুলাটো এতিয়া মই এক্সাম্পল এটাও দিম লগতে আৰু কেনেকৈ বস্তুটো মনত থব লাগে হেতু চাম আমি ৰূপ প্ৰতিচাপটো মনত আছে নে বাৰু ৰূপ প্ৰতিচাপটো মই বুজোৱা সময়ত কি কৰিছিলো কিতাপ এটা লৈছিলো কিতাপটোৰ ওপৰত যোনটো মই স্পৰ্শীয়ভাৱে বল লগাইছিলো টেনজেন্সিয়েলি যাক কওঁ আমি ইংলিছত স্পৰ্শীয়ভাৱে যেতিয়া বলটো লগাইছিলো তেতিয়া এটা লেটাৰেল ডিসপ্লেসমেন্ট হৈছিল মনত আছে নে মানে তলৰ ভাগটো স্থিৰ হৈ থাকে তাতে তলৰ ভাগটো একদম পুৰা ষ্টেবল মানে হি নিহিলে কিন্তু স্পৰ্শীয় বলটো লগোৱা সময়ত কি হয় কিতাপটোৰ ওপৰৰ ভাগটোৱে অলপ নিজৰ পজিশনটো চেঞ্জ কৰে মনত পৰিছে নে মই আকৌ এক্সাম্পলটো লওঁ এনিৱে ইয়াত মই আঁকি মেলি দেখাই দিছো কি আছিল ৰূপ প্ৰতিচাপটো কি আছিল এনেকৈ কিতাপ এটা আছিল এই কিতাপটোত যেতিয়া মই এইফালে স্পৰ্শীয়ভাৱে বল এটা দিলো এফ বুলি কৈছিলো তেতিয়া আমি কি দেখি পালো যে এই তলৰ ভাগটো হি পুৰা ষ্টিকড হৈ আছে সাৰফেসটোৰ লগত যোনটো সমতল হেতুৰ লগত পুৰা ষ্টিকড হৈ আছিল নাই মই হাতটোৰ ওপৰত যে কিতাপটো থৈছিলো আৰু মই ওপৰ ফালে স্পৰ্শীয়ভাৱে বলটো দিছিলো তো এই বলটো লগালো এইফালে এতিয়া আমি কি দেখিছিলো যে তল ফালটো তেনেকৈ থাকে এই ওপৰৰ ভাগটো অলপ এনেকৈ হাউলি গৈছিল অলপ আগফালে গুচি গৈছিল হয়নে এটোকে তো আমি কৈছিলো কি কৈছিলো ৰূপ প্ৰতিচাপ বুলি হয়নে নহয় এতিয়া ৰূপ বিকৃতিটো কি ধৰণে হ'ব এটা কিছুমানে ভাবিছে যেনে আমি বিকৃতিৰ ফৰ্মুলা লিখিছিলো যিমান চেঞ্জ হ'ল যিমান হলনি হ'ল দৈৰ্ঘ্যই হওক বা আয়তনেই হওক আৰু তলত আমি
অৰিজিনেল যোনটো আমাৰ প্ৰথমত কিমান আছিলে আয়তনটোৰ বা দৈৰ্ঘ্যটোৰ মানটো লগাই দিব লাগে বিকৃতি পাই যাওঁ বুলি ভাবিছোঁ তেনেকৈ হ'ব বুলি ইয়াতো ভাবিছোঁ হয়নে নহয় কিন্তু ইয়াত আচলতে বস্তুটো অলপ কনফিউজিং চোৱা তলৰ ভাগটো পুৰা যেনেকৈ আছিলে তেনেকৈ আছে জাষ্ট ওপৰৰ ভাগটো অলপ ইফালে গুচি গৈছে কিন্তু ইয়াৰ দৈৰ্ঘ্যটো চেঞ্জ হৈছে জানো নাই হোৱা জাষ্ট কি হ'ল পজিশ্যনটো চেঞ্জ হৈ গ'ল অলপ ইফালে সি গুচি গ'ল হয়নে নহয় চ' ইয়াৰ কাৰণে বিকৃতিৰ যোনটো আমাৰ সূত্ৰ হ'ব বা ইয়াক আমি বুজিবলৈ যোনটো কনচেপ্ট ইউজ কৰিম সি অলপ এই বেলেগ দুটা বিকৃতিতকৈ অলপ বেলেগ হ'ব অ'কে আৰু কেনেকৈ বেলেগ হ'ব এতিয়া আমি চাম ইয়াক আমি আচলতে কোণৰ পৰা দেখাব লাগিব কোণ ইয়াক অলপ মই ডাঙৰকৈ আঁকো এইটো আমাৰ শিট মই বল লগোৱাৰ পাছৰ কিতাপটোহে আঁকি দিলোঁ তো এইটো হ'ল আমাৰ কিতাপটো হয়নে নহয় এই কিতাপটো আছিলে আৰু ইয়াত মই স্পৰ্শীয়ভাৱে বল এটা লগাই দিলোঁ অ'কে ইফালে মই এফ বল দিলোঁ এফ বল দিয়াৰ লগে লগে কি হৈছিলে বস্তুটোৱে কিতাপডাল অলপ আগফালে হাউলি গৈছিলে এনেকৈ অলপ আগফাললৈ আহি গৈছিলে হয়নে জাষ্ট এটা মুভমেণ্ট হৈ গ'ল মানে পজিশ্যনটো চেঞ্জ কৰিলে ওপৰৰ ভাগটোৱে তলৰ ভাগটোৱে একেবাৰে এনেকৈ থাকিছে নাম দি দিওঁ এ বি বোলে ফাৰ্ষ্টতে কিতাপটোক আমি এ বি চি ডি এটা ৰেক্টেংগল হিচাপে ভাবি লৈছিলোঁ চতুৰ্ভুজ টাইপ কিন্তু এতিয়া কি হ'ল ইয়াত বোলে ইয়ালৈ গুচি আহিলে চি ডেছ আৰু ডি ডেছ আৰু ইয়াত আমি বল লগাইছোঁ এফ ঠিক আছে এতিয়া যদি আমি কওঁ এই জেগাটোৰ পৰা চি ডেছলৈ চিৰ পৰা চি ডেছলৈ যোনটো কিতাপটোৱে হিলিলে নিজৰ পজিশ্যনটো যোনটো চেঞ্জ কৰিলে ইয়াৰ পৰা ইয়াৰ মানটোতো বহুত সৰু হ'ব যোনটো মই সিদিনা কিতাপ লৈছিলোঁ কিতাপটো সিদিনা যোনটো মই কিতাপ লৈছিলোঁ এই কিতাপখন আছিলে ইয়াত মই এনেকৈ ৰাখিছিলোঁ আৰু স্পৰ্শীয়ভাৱে ইয়াত বলটো এনেকৈ দিছিলোঁ তেতিয়া এই বস্তুটো কি হ'ল যোনটো ওপৰ ভাগটো অলপ শ্বিফ্ট হৈ গৈছিলে ৰাইট চ' ইয়াত চোৱা ফাৰ্ষ্টতে এই পজিশ্যনটোত আছিলে অলপমানহে হিলিলে চ' সেইকাৰণে আমি ইয়াত অলপ যোনটো চেঞ্জ হৈছে ইয়াক ডেল্টা এক্স বুলি নাম দিম কিবা প্ৰব্লেম আছে জানো নাই ইয়াৰ পৰা ইয়াৰ যোনটো দৈৰ্ঘ্য হ'ব এই দৈৰ্ঘ্যটোক মই ডেল্টা এক্স বুলি নাম দি দিছোঁ অ'কে আৰু ইয়াত যোনটো কোণ আছে এইটো কোণটো দেখিছানে এই কোণটোক মই থিতা বুলি কৈ দিছোঁ কিবা প্ৰব্লেম এই কোণটোক মই থিতা আৰু ইয়াৰ মানটো মই ডেল্টা এক্স বুলি লৈছোঁ অ'কে চ' ইয়াত যোনটো আমাৰ বিকৃতি হ'ব এই বিকৃতিৰ মানটো বোলে টেন থিতাৰ সমান হ'ব মই কি ক'লোঁ আমাৰ যোনটো ইয়াত বিকৃতি ঘটিব এই বলটোৰ ফলত এই স্পৰ্শীয় বলটোৰ ফলত যি বিকৃতি ঘটিব এই বিকৃতিক আমি ৰূপ বিকৃতি বুলিও কৈছিলোঁ ৰূপ বিকৃতি হয়নে এই বিকৃতিটোক আমি ৰূপ বিকৃতি কৈছিলোঁ এই বিকৃতিটোৰ মানটো বোলে এই যোনটো কোণ আছে এই কোণটোৰ টেন থিতাৰ মানৰ সমান হ'ব বোলে অ'কে ইমানটো মনত থ'লে হ'ল এই কোণটোৰ টেন থিতাৰ মানৰ সমান হ'ব ৰূপ বিকৃতিৰ মানটো ক্লিয়াৰ হৈছে ইটছ অ'কে এতিয়া বোলে মই ভাবি লৈছোঁ কিতাপটো ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্যটো বোলে এল হয় কিবা প্ৰব্লেম আছে জানো নাই কিতাপটোৰ এটা দৈৰ্ঘ্য থাকিবই হয়নে তো আমি ট্ৰিগনমেট্ৰিৰ পৰা এটা বস্তু জানো নেকি বাৰু যিকোনো এটা ৰাইট এংগল ট্ৰাইংগলত যিকোনো এটা এনেকুৱা এটা ত্ৰিভুজ য'ত নেকি এটা কোণটো 90 ডিগ্ৰী তাকেতো আমি ৰাইট এংগল ট্ৰাইংগল বুলি কওঁ হয়নে নহয় তো এনেকুৱা ধৰণৰ ট্ৰাইংগলবোৰৰ টেন থিতাৰ মান কি আছিলে বাৰু টেন থিতাৰ মান কি হ'ব পাৰপেণ্ডিকুলাৰ এইটো পাৰপেণ্ডিকুলাৰ হয় নে নহয় পাৰপেণ্ডিকুলাৰ বাই বেছ ইয়াৰ পৰা ইয়ালৈ মই ডেল্টা এক্স বুলি কৈছোঁ পাৰপেণ্ডিকুলাৰ মানে চি ডেছ ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্যটো আৰু বেছ মানে কোনটো হ'ব এৰ পৰা চিলে যিমান দৈৰ্ঘ্য এইটোকেতো এ চি বুলি ক'ম আমি চ' পাৰপেণ্ডিকুলাৰ বাই বেছ আৰু এইটো জানা নহয় ট্ৰিগনমেট্ৰিৰ কথা টেন থিতা is equal to perpendicular by base sin theta is perpendicular by hypotenuse cos theta
বেছ বাই হাইপটেনাছ এইবোৰ ট্ৰিগনমেট্ৰিৰ কথা ইয়াত মই হোপফুলি জানা বুলি আগবাঢ়ি যাম ওকে সো tan থিটাৰ মানটো হয় পাৰপেণ্ডিকুলাৰ বাই বেছ আৰু কি ধৰণে পাৰপেণ্ডিকুলাৰটো আমি জানিম এইটো পাৰপেণ্ডিকুলাৰ হয় আৰু কেনেকৈ মই গম পালোঁ এইটো বেছ হয় এইবোৰ মই এই ভিডিঅ'ত নকওঁ আৰু ওকে হোপফুলি কেতিয়াবা বেলেগ এটা ভিডিঅ' কৰিম এনিৱে সো tan থিটা ইজ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই বেছ এইটো পালোঁ ইয়াত পাৰপেণ্ডিকুলাৰৰ মানটো আমি ডেল্টা এক্স বুলি লৈছোঁ অবভিয়াছলি লৈছোঁ next so tan theta is equal to perpendicular by base to ki boli loisu l so yar pa yale base hoy ac to base boli koisu so ac er man to l okay so yar pa ki palu je roof bikritir man to delta x by l hoy boli gom palu clear hoise okay so hitu asile eituke ko ami roof bikriti okay সো আৰু ইয়াত বস্তু এটা কন্ডিশন এটাও আছে যে এই যোনটো থিটাৰ মান হি বহুত সৰু এটা যোনটো মই ইয়াত এক্সাম্পল লৈছিলোঁ এই কিতাপটোৰ ইয়াৰ এই ওপৰৰ ভাগটো কিমান দূৰ গৈছে অলপ গৈছে আৰু ইয়াৰ চেঞ্জটো যোনটো কৌণিক দূৰত্ব হ'ব এইটো কিমান সৰু হ'ব চোৱা চকুৰ পৰা মই দেখিবই নোৱাৰিছোঁ ইমান সৰু হ'ব নাই হি তো এইকাৰণে এই থিটাৰ মানটো বহুত বেছি সৰু আৰু মই কি বুলি জানো যে যেতিয়া থিটাৰ মানটো বহুত বেছি হয় দেন tan theta is equal to theta hetu gom paone tan theta is equal to theta ebu trigonometry hoy so hetu kane next ami ketiaba sam tan theta is equal to perpendicular by base kiyo hoy sin theta perpendicular by hypotenuse kiyo hoy okay so anyway cover jodi yat confusion ase bostu skip koribo lagibo etia okay so this was roof bikriti hetu asile amar roof bikriti so amar junto upcoming video hobo tar ami Hooke's sutro to sam and Hooke's sutror pasot Poisson's ratio sam aru ek duta man question kori ei chapter tu hack kori dim okay so next see you and thank you everyone for watching and hope to see you in the next video bye bye